এইটো ভিডিঅ'ত আলোচনা কৰিম এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম লগতে উত্তৰ কি হ'ব মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেই কুৱেশ্যন কেইটাৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% শিওৰ কমন পাবা মই তোমালোকক যিকেইটা কুৱেশ্যন দিম সেই কুৱেশ্যন কেইটা তোমালোক ভালকৈ পঢ়ি যাবা লগতে উত্তৰ কি হ'ব হেতু পঢ়ি যাব লাগিব অকল কুৱেশ্যন পঢ়িলেতো নহব হয় না নাই উত্তৰটো এক্সামত লিখিব লাগিব তোমালোক উত্তৰবিলাক ধুনীয়াকৈ মুখস্থ কৰি যাবা পাৰিলে যিমান পাৰা তোমালোক বিজ্ঞানটো বুজিব ট্ৰাই কৰিবা বুজিলেহে তোমালোকৰ বেছি মনত থাকিব এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক 20 নং পৃষ্ঠা উলিয়াই লোৱা 20 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে মোস্ট ইম্পৰ্টেণ্ট 100% চান্স আছে এইটো কুৱেশ্যনটো তোমালোক আকৌবাৰ চাই ল'বা দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে হৈ গ'ল বুজি পালা নেক্সট তোমালোক চাবা এইটো বিক্ৰিয়াৰ পৰা আৰু তোমালোক চাবা আৰু এইটো বিক্ৰিয়াৰ পৰা এটা কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিকত মই সেই কুৱেশ্যনটো দেখুৱাই দিম লগতে উত্তৰ কি হ'ব সেইটো মই তোমালোকক কৈ দিম তোমালোক চাবা কুৱেশ্যনটো কি হয় কুৱেশ্যনটো চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কি বিক্ৰিয়া সংঘটিত হয় বুজাই লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট 100% শিওৰ এইটো কুৱেশ্যন আহিব কুৱেশ্যনটো কি কৈছে এবাৰ বুজি ল'বা তাৰপিছত উত্তৰ লিখিবা মানে চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কি বিক্ৰিয়া সংঘটিত হয় সেইটো লিখিব দিয়ে লগতে অলপ বৰ্ণনা কৰিব দিয়ে তোমালোক উত্তৰত লিখিবা চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে প্ৰথমে বগা অদক্ষেপ পৰে তাৰপিছত এই বিক্ৰিয়াটো লিখি দিবা নেক্সট চাবা বেছি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে পানীত দ্ৰৱণীয় কেলছিয়াম বাইকাৰ্বনেট উৎপন্ন হয় আৰু বগা চূণ পানী আকৌ ফটফটীয়া হয় তাৰপিছত তোমালোক কি কৰিবা এই বিক্ৰিয়াটো লিখি দিবা হৈ গ'ল মোস্ট ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে এইটো কুৱেশ্যন নেক্সট চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কাৰ্যকলাপ 2.7 কাৰ্যকলাপ 2.7 পৰা তোমালোকক কুৱেশ্যন দিব মেট্ৰিকত এতিয়া কুৱেশ্যন কল কেনেকুৱা টাইপ কুৱেশ্যন দিব হয় না নাই মই তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিম লগতে উত্তৰ কি হ'ব সেইটো কৈ দিম এতিয়া তোমালোক চাবা 11 নং কুৱেশ্যনটোৰ কথা কৈছোঁ এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা দ্ৰৱটোৰ ৰংটো কি কপাৰ অক্সাইডত কি ঘটিছে ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ কি হ'ব হেতুহে কুৱেশ্যন মই তোমালোকক কুৱেশ্যনটোৰ উত্তৰ কি হ'ব মই তোমালোকক কৈ দিওঁ 11 নং কুৱেশ্যনটো কাৰ্যকলাপ 2.7 পৰা হয় এতিয়া কুৱেশ্যনটোৰ উত্তৰ কি হ'ব মানে 1 2 3 এই তিনিটা কুৱেশ্যনৰ উত্তৰ কি হ'ব মই তোমালোকক কৈ দিওঁ দ্ৰৱটোৰ ৰংটো কি এতিয়া তোমালোক চাবা কপাৰ অক্সাইডক লগত যদি আমি হাইড্ৰক্লৰিক এচিড যোগ কৰোঁ এই কপাৰ অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড বিক্ৰিয়া কৰি দ্ৰৱটোৰ ৰংটো নীলা সেউজীয়া কৰি পেলাব তোমালোক উত্তৰত লিখিবা দ্ৰৱটোৰ ৰংটো হ'ব নীলা সেউজীয়া বুজি পালা দ্ৰৱটোৰ ৰংটো কি হ'ব দ্ৰৱটোৰ ৰংটো হ'ব নীলা সেউজীয়া নেক্সট 2 নং কুৱেশ্যনটো চাবা কপাৰ অক্সাইডত কি ঘটিছে তোমালোক লিখিবা কপাৰ অক্সাইড দ্ৰৱীভূত হৈছে নেক্সট 3 নং কুৱেশ্যনটো লিখিবা ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা তোমালোক ওপৰৰ বিক্ৰিয়াটোৰ মানে আমাক যেটো কুৱেশ্যন দিছে সেই কুৱেশ্যনৰ পৰা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে চোৱা কপাৰ অক্সাইড প্লাছ হাইড্ৰক্লৰিক এচিড গোজ টু কপাৰ ক্লৰাইড প্লাছ পানী মই এইটো তোমালোকক সন্তুলন কৰি দিছোঁ তোমালোক চাই লোৱা ইয়াত চাওক ক্লোৰিন দুটা আছে ইয়াত এটা মই 2 দিছোঁ দুটা হাইড্ৰজেন ইয়াত হাইড্ৰজেন দুটা আছে ইয়াত অক্সিজেন এটা আছে কপাৰ এটা এইটো ৰাসায়নিক সমীকৰণ লিখা হৈ গ'ল লগতে সন্তুলন কৰা হৈ গ'ল তোমালোক 3 নং কুৱেশ্যনৰ উত্তৰ লিখিবা এই বিক্ৰিয়াটো হৈ যাব
এইটো ৰাসায়নিক সমীকৰণ লিখা হৈ গ'ল লগতে সন্তুলন মই কৰি দিছো মোস্ট ইম্পৰ্টেন্ট আছে 11 নং কোৱেশ্চনটো আৰু 11 নং কোৱেশ্চনটো কৰ পৰা হৈছে কাৰ্যকলাপ 2.7 মই তোমালোকক দেখুৱাই দিলো লগতে উত্তৰ কি হ'ব হেতু কৈ দিলো এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে নেক্সট ইম্পৰ্টেন্ট চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 4 আৰু 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল pH স্কেল কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট pH স্কেলৰ পৰা এটো হ'ল pH স্কেলৰ পৰা মেট্ৰিকত হাফ ইয়াৰলিত প্ৰি ফাইনেলত 100% শিওৰ আহিবই কোৱেশ্চন MCQ কোৱেশ্চন নহলে লং কোৱেশ্চন এতিয়া মই তোমালোকক pH স্কেলটো বুজাই দিও pH স্কেলৰ pH ৰ পৰিসৰ হৈছে 0 to 14 মানে 0 ৰ পৰা 14 লৈকে থাকে 0 to হৈছে বেছি আমলিক 14 to হৈছে বেছি ক্ষাৰকীয় আৰু 7 হৈছে প্ৰশম এতিয়া তোমালোক মনত কৰিবা তোমালোকক MCQ কোৱেশ্চন দিব পাৰে এটা প্ৰশম দ্ৰৱৰ pH ৰ মান কিমান মনত কৰিবা 7 তাৰ পিছত তোমালোকক হাফ ইয়াৰলিত আৰু ফাইনেলত আহিয়ে থাকে তোমালোক সব MCQ কোৱেশ্চনটো হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি হলে pH ৰ মান কি হয় চাইটো অপচন দিব তোমালোক মনত কৰিবা হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি হলে pH ৰ মান কি হয় কমে তোমালোক মনত কৰিবা হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি হলে pH ৰ মান কমিব মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে ইয়াৰ পৰা বেছি ইম্পৰ্টেন্ট pH স্কেল কাক বোলে এটো কোৱেশ্চন নেক্সট হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি হলে pH ৰ মান কি হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত মনত কৰিবা 0 বেছি আমলিক 14 বেছি ক্ষাৰকীয় 14 to বেছি ক্ষাৰকীয় আৰু 7 প্ৰশম এটো মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে pH স্কেলৰ পৰা চাবা হাফ ইয়াৰলি প্ৰি ফাইনেল আৰু মেট্ৰিকত কোৱেশ্চন আহিব শিওৰ তাৰ পিছত তোমালোক কি কৰিবা পাচক ৰস নেমুৰ ৰস বিশুদ্ধ পানী তেজ মেগনেছিয়াম যুক্ত আৰু সোডিয়াম হাইড্ৰক্সাইড মিশ্ৰণ এই কেইটাৰ তোমালোক কি কৰিবা pH ৰ মান বিলাক মনত কৰিবা মানে পাচক ৰসৰ 1.2 নেমুৰ ৰস 2.2 বিশুদ্ধ পানী বা তেজ 7.4 মেগনেছিয়াম যুক্ত 10 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণ 14 তোমালোকক MCQ কোৱেশ্চন দিব ইয়াৰ পৰা বিশুদ্ধ পানী তেজৰ pH ৰ পৰিসৰ হ'ল তেতি মনত কৰিবা 7.4 একেটাৰ তোমালোক কি কৰিবা pH ৰ মান বিলাক মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তীব্ৰ এসিড আৰু মৃদু এসিড কাক বোলে এটো মোস্ট ইম্পৰ্টেন্ট দে তীব্ৰ এসিড আৰু মৃদু এসিড কাক বোলে নেক্সট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল আমাৰ শৰীৰে কিমানৰ পৰা কিমানৰ ভিতৰত কাৰ্য কৰে মানে আমাৰ শৰীৰত pH ৰ পৰিসৰ কিমানৰ পৰা কিমানৰ ভিতৰত কাৰ্য কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা আমাৰ শৰীৰত 7.0 ৰ পৰা 7.8 pH ৰ পৰিসৰ ভিতৰত কাৰ্য কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন ইয়াৰ পৰা এটা লং কোৱেশ্চন আহে মই তোমালোকক লং কোৱেশ্চনটো কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিও 14 নং কোৱেশ্চনৰ কথা কৈছো এসিড বৰষুণ কি ই আমাৰ জলজ জীৱৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম হ'ল দাঁতৰ এনামেল আগত তোমালোক মনত কৰিবা দাঁতৰ এনামেল কিহেৰে তৈয়াৰী দাঁতৰ এনামেল ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম হৈছে দাঁতৰ এনামেল আকো কিহেৰে তৈয়াৰী ক্যালসিয়াম ফসফেটেৰে নেক্সট তোমালোক চাবা পৰুৱাৰ হুং আৰু চুৰাতৰ হুং কি এসিড থাকে পৰুৱাৰ হুঙত থাকে মিথানোইক এসিড চুৰাতৰ হুঙত থাকে মিথানোইক এসিড এই দুটা মনত কৰিবা দে পৰুৱাৰ হুং আৰু চুৰাতৰ হুঙত কি এসিড থাকে মিথানোইক এসিড মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন দুটা হ'ল প্ৰশ্নলিৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটাৰ পৰা এটা তোমালোকৰ মেট্ৰিকত আহিব নেক্সট চাবা সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ পৰা কোৱেশ্চন আহিব ব্ৰাইনৰ পৰা কোৱেশ্চন আহে মই তোমালোকক
কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিম 12 নং কুৱেশ্যনটোৰ কথা কৈছোঁ ব্ৰাইন কাক বোলে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয় ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো ক'ৰ পৰা হয় এইটো পেৰাগ্ৰাফৰ পৰা হয় মানে সোডিয়াম হাইড্ৰক্সাইড টপিকৰ পৰা হয় এতিয়া তোমালোক উত্তৰত লিখিবা ইয়াত চোৱা কি কৈছে ব্ৰাইন কাক বোলে তোমালোক লিখিবা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে তাৰ পিছত উত্তৰত লিখিবা এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে লিখিবা যে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় বুজি পালা তাৰ পিছত ইয়াত চোৱা কুৱেশ্যনত সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে তোমালোক এই বিক্ৰিয়াটো লিখি দিবা হৈ যাব মানে উত্তৰটো মই আকৌ কৈ দিছোঁ ইয়াত চোৱা ব্ৰাইন কাক বোলে লিখিবা যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তাৰ পিছত তোমালোক কি কৰিবা এই বিক্ৰিয়াটো লিখি দিবা হৈ যাব বুজি পালা নেক্সট তোমালোক চাবা ব্লিচিং পাউডাৰৰ পৰা কুৱেশ্যন আহিব মই তোমালোকক দেখুৱাই দিওঁ কি কুৱেশ্যন আহিব 15 নং কুৱেশ্যনটোৰ কথা কৈছোঁ ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণৰ এটা পদ্ধতি লিখা ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ লিখা মোষ্ট ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে নেক্সট চাবা বেকিং সোডা 100% শিওৰ আছে বেকিং সোডাৰ পৰা কুৱেশ্যন আহিবই তোমালোক চাবা 7 নং কুৱেশ্যনটো বেকিং সোডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণ লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্ফটিকাবদ্ধ জল কি এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা স্ফটিকাবদ্ধ জল হ'ল লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট প্লাষ্টাৰ অফ পেৰিছ এইটো চেপ্টাৰৰ ভিতৰত আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্লাষ্টাৰ অফ পেৰিছৰ পৰা দিয়া মই তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিম 100% শিওৰ চান্স আছে আহাৰ তোমালোক ভালকৈ চাবা কোনটো কুৱেশ্যন 3 নং কুৱেশ্যন প্লাষ্টাৰ অফ পেৰিছৰ পৰা কুৱেশ্যন আহিবই MCQ কুৱেশ্যন নহ'লে লং কুৱেশ্যন MCQ কুৱেশ্যনটো মই পিছত কৈ আছোঁ কি আহিব পাৰে লং কুৱেশ্যনটো এতিয়া চোৱা তোমালোক 3 নং কুৱেশ্যনটো প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট 100% শিওৰ এইটো কুৱেশ্যন মেট্ৰিকত আহিব তোমালোক ভালকৈ চাবা নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 2 4 আৰু 5 2 4 আৰু 5 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এতিয়া মই তোমালোকক কৈছোঁ প্লাষ্টাৰ অফ পেৰিছৰ পৰা এটা MCQ কুৱেশ্যন অহাৰ চান্স আছে সেই MCQ কুৱেশ্যনটো কি সেই MCQ কুৱেশ্যনটো 5 নং কুৱেশ্যনটোৰ পৰা বনাই দিব প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ হ'ল চাৰিটা অপশ্যন দিব তোমালোক মনত কৰিবা প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ হ'ল এইটো সমীকৰণ এই সমীকৰণটো তোমালোক মনত কৰিবা এই সমীকৰণটো হৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন মেট্ৰিকৰ কাৰণে নেক্সট তোমালোক চাবা অনুশীলনী 1 2 3 4 এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা 6 আৰু 7 এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 9 নং কুৱেশ্যনৰ পৰা MCQ কুৱেশ্যন দিব মই লিখিয়ে থৈ দিছোঁ MCQ কুৱেশ্যন তোমালোক চাবা প্ৰশ্ন তীব্ৰ ক্ষাৰকীয় তীব্ৰ আম্লিক মৃদু ক্ষাৰকীয় মানে কোনটো দ্ৰৱক প্ৰশ্ন কোনটো দ্ৰৱক তীব্ৰ ক্ষাৰকীয় বা মৃদু আম্লিক বা তীব্ৰ আম্লিক মৃদু ক্ষাৰকীয় কোনবিলাকক ক সেইবিলাক মনত ৰাখিব ইয়াৰ পৰা MCQ কুৱেশ্যন দিব এনেকৈ কুৱেশ্যন দিব পাঁচটা দ্ৰৱ A B C D আৰু E সাৰ্বজনীন সূচকৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4 1 11 7 আৰু 9 দেখুৱাইছিল কোনটো দ্ৰৱ প্ৰশ্ন এনেকৈ কুৱেশ্যন দিব তোমালোক মনত কৰে প্ৰশ্ন দ্ৰৱ pH ৰ মান কিমান 7 ইয়াৰ পৰা MCQ কুৱেশ্যন দিব তোমালোক তীব্ৰ ক্ষাৰক বা তীব্ৰ আম্লিক মৃদু ক্ষাৰক প্ৰশ্ন কোনবিলাক দ্ৰৱ হয় সেইবিলাক মনত কৰিবা ইয়াৰ পৰা MCQ কুৱেশ্যন বনাই দিব আৰু মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ MCQ কুৱেশ্যনৰ এটা PDF বনাইছোঁ সেই PDFৰ ভিতৰত কি MCQ কুৱেশ্যন আছে মই ডিটেইলছত ভিডিঅ' বনাই এটা এটাকৈ মই মোৰ YouTube চেনেলত আপলোড কৰি দিম
নেক্সট তোমালোক চাবা 13 আৰু 14 এই দুটাৰ পৰা এটা 100% শিওৰ আহিব তোমালোক ভালকৈ চাবা 13 আৰু 14 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে হৈ গ'ল এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ' দেখুৱাই দিলোঁ এই কুৱেশ্যন কেইটাৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'